ছবিয়ে মিছা কথা নকয়, দৃশ্য নেদেখিলে বিশ্বাস কৰিবলৈকে টান। নিশাৰ ভিতৰতে শ শ উচ্ছেদিত পৰিয়ালে দখল কৰিছে চৰকাৰী ভূমি। প্ৰশাসনলৈ ৰৈ নাথাকি উচ্ছেদ অভিযান দল সংগঠনৰ। টিনৰ বেৰ, টিনৰ চালি, প্ৰায়বোৰ বাসগৃহৰ একেই আৰ্হি। দৃশ্য নগৰবেৰা ৰাজহ চক্ৰৰ। মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ নামত আবণ্টিত এই চৰকাৰী ভূমিত কি হাৰত বেদখল হৈছে চাওক। এই ভয়ংকৰ কাৰবাৰ দেখি ৰৈ নাথাকিল স্থানীয় লোক, দল সংগঠন। দলে বলে আহি প্ৰশাসনৰ পূৰ্বে নিজ হাতেৰে উচ্ছেদ কৰিলে অৰ্ধ শতাধিক বাসগৃহ। পশ্চিম কামৰূপ ছাত্ৰ সন্থা আৰু স্থানীয় যুৱকসকলে এইদৰে ভাঙি পেলালে বেদখলকাৰীয়ে সজাগ ঘৰ। হেকৰা পশুধন গৱেষণা কেন্দ্ৰৰ মাটি শ শ বিঘা মাটি বেদখল হৈ আছে বৰ্তমান। প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে। আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হ'লোঁ। আপোনালোকে হ'লে তাক আমি ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰম দিয়ে। ইফালে এয়া মেৰাপানীৰ নেঘেৰি বিলৰ দৃশ্য। যুযুধান প্ৰশাসন। 8 আগষ্ট শুকুৰবাৰৰ পৰা আৰম্ভ হ'ব নেঘেৰি বিলত উচ্ছেদ অভিযান। উচ্ছেদৰ বাবে সাজু হৈছে গোলাঘাট জিলা প্ৰশাসন, আৰক্ষী বাহিনী। অৱশ্যে উচ্ছেদৰ জাননী লাভৰ পাছতেই ইতিমধ্যে 205টা পৰিয়ালৰ 90% ত্যাগ কৰিছে দখল। সাজু এক্সকেভেটৰ। কাৰণ অবৈধ নাগৰিকে উজনি অসমৰ আচলতে জনগাঁথনিটো পৰিৱৰ্তন কৰিছে। ৰাজনৈতিকভাৱে জনগাঁথনি পৰিৱৰ্তন কৰাৰ ফলত আমি বিভিন্ন সময়ত আমি খিলঞ্জীয়া ভূমিপুত্ৰ অসুৰক্ষিত হৈছোঁ। এক নম্বৰ। 2 নম্বৰ কথা, আপোনালোকে আমি ইয়াৰ উচ্ছেদস্থলীৰ পৰা এটা কথা দেখিছোঁ যে যিসকল মানুহ উচ্ছেদ হ'ব লগা আছিলে সেই মানুহক নিজে নিজে তেওঁলোকে ঘৰ বাৰী উঠাই লৈ গৈছে। ক'ত লৈ গৈছে মানুহখিনি? তাৰ ক্ষেত্ৰতো এই চৰকাৰে আছে দৃষ্টি নিক্ষেপ কৰিব অনুৰোধ জনাইছোঁ। লগতে এটা স্থায়ী সমাধান কৰাৰ ব্যৱস্থা কৰিবলৈ কৈছোঁ। তাৰ মাজতে নেঘেৰি বিলৰ 59টা পৰিয়ালক 14 আগষ্টলৈকে উচ্ছেদত স্থগিতাদেশ দিছে উচ্চ ন্যায়ালয়ে। এয়া লখিমপুৰৰ নাওবৈচাৰ ফুকন দলনি। 237 বিঘা চৰকাৰী ভূমিত চলিছে প্ৰশাসনৰ বুলডোজাৰ। উচ্ছেদ কৰা হৈছে 114টা পৰিয়ালক। ইয়াত আমাৰ টোটেল 114টা আছিল ষ্ট্ৰাকচাৰ আৰু প্ৰায় 237 বিঘা মাটি আমি ক্লিয়াৰ কৰিব পাৰিম আজি। অকণমান কষ্ট হৈছে কাৰণ আপোনালোকে দেখিছে গোটেই অঞ্চলটো মানে সৰু সৰু শ শ পুখুৰী খান্দি মানে হেৰি কৰি পেলালে, গোটেই জলাশয় টাইপ। কোনোৱে যাতে বাধা দিব নোৱাৰে তাৰ বাবে আমি যথেষ্ট পৰিমাণে নিৰাপত্তাৰক্ষী মোতায়েন কৰিছোঁ আৰু শান্তিপূৰ্ণভাৱে চলি আছে আৰু যিকোনো ধৰণৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমি সাজু আছোঁ। ভিতৰুৱা কিছুমান ঠাইত ঘৰ ষ্ট্ৰাকচাৰ আছে যিবিলাক গৈ পাবলৈ আমাৰ জেচিবিৰ অসুবিধা হৈছে, কিন্তু তেওঁলোকে ৰাস্তা বনাই লৈ কৰি আছে। যোৰহাটৰ ৰজাবাৰীস্থিত অসম সত্ৰীয়া মহাবিদ্যালয়ৰ ভূমিতো চলিল উচ্ছেদ অভিযান। অসম ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰৰ সৈতে বুজাবুজি কৰি চলোৱা হ'ল উচ্ছেদ অভিযান। এইটো একচুৱেলি ITIৰ মাটি হয় আৰু সিহঁতৰ এটা সংঘীয় মহাবিদ্যালয়ৰ লগত এটা বুজাবুজি হৈছে আৰু 2টা ডিপাৰ্টমেণ্টৰ মাজত এইটো মাটি আদান প্ৰদান হৈছে আৰু হ'ল আজি প্ৰায় এবছৰ মানে হৈছে এইটো হেৰি কৰা। তাৰপিছতো তেখেতলোকৰ 4th গ্ৰেড ষ্টাফ দুজনে মানে ইয়াতে আছিলে। তাৰপিছত লাষ্ট আমি নটিচ দিয়াৰ পিছত এতিয়া তেখেতলোকে সেইটো আজি কেইদিনমানৰ আগত খালী কৰি দিছে। গোৱালপাৰাৰ ৰাক্ষসিনীতো চৰকাৰী ভূমিত থকা দোকান পোহাৰ খালী কৰাৰ নিৰ্দেশ মাটিৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ। ফৰেষ্ট গেটৰ পৰা ধূপতলালৈ পথৰ পশ্চিমৰ দিশে থকা শতাধিক দোকান খালী কৰাৰ নিৰ্দেশ। তাৰ পাছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। আজি দোকানে দোকানে পুলিচ সোমাইছে, কোনো ৱাৰ্ডাৰ নাই। তেওঁলোকে কৈছে এইটো আপোনালোকে 2 ঘণ্টাৰ ভিতৰত উঠছে মানে দোকান খালী কৰিব লাগিব। এইটো কি ধৰণৰ যুক্তি? তেওঁলোকৰ কিবা ৱাৰ্ডাৰ আছে, সেই ৱাৰ্ডাৰটো আপোনালোকে দেখক। আৰু য'ত হাইকোৰ্টৰ নিৰ্দেশ এটা আছে আৰু তেওঁলোকে প্ৰশাসনে বা পুলিচক তেওঁলোকে জনা উচিত যে ইতিমধ্যে বেআইনী হিচাপে কাম কাজ কৰাৰ বাবে হাছিলাৰ এটা কেছত অহা 8 তাৰিখে আমাৰ জিলাৰ আয়ুক্ত, পুলিচ অধীক্ষক, চাৰ্কেল অফিচাৰ, OC, চিফ ছেক্ৰেটাৰী সুপ্ৰিম কোৰ্টে মাতিছে, জবাবদিহি কৰিছে। বেদখলকাৰীৰ বিৰুদ্ধে সৰব ঢেকীয়াজুলিৰ বৰচলাৰ ভৰাশিঙৰি গাঁৱৰ ৰাইজ। কোনো কাৰণতে যাতে অঞ্চলটোত উচ্ছেদিতই প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে গাঁওৰক্ষী বাহিনীৰ সহযোগত ৰাইজে আনিলে পোষ্টাৰ।
মুঠৰ ওপৰত ৰাজ্যৰ চৌদিশে জোৰদাৰ গতিত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। উচ্ছেদিত বেদখলকাৰীয়ে পুনৰ নতুন চৰকাৰী ভূমি বা চৰ চাপৰি যাতে দখল কৰিব নোৱাৰে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট কৰ্তৃপক্ষ সষ্টম হৈ থকাটো সময়ৰ আহ্বান। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।